মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। সপ্তম শ্ৰেণীৰ বা ক্লাছ 7ৰ সায়েন্স বিজ্ঞান মানে পাৰ্ট 1 যিটো মানে কিতাপ আছে ইয়াৰ লেসন নম্বৰ 7 ওয়েদাৰ ক্লাইমেট এণ্ড এডাপশ্যন অফ এনিমেলছ মানে বতৰ জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন যিটো পাঠ আছে এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ অসমীয়া আৰু ইংৰাজী দুয়োটা মিডিয়ামতে আলোচনা কৰিছোঁ। আৰু এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ। তোমালোকৰ এক্সাৰচাইজৰ প্ৰথমটো প্ৰশ্ন আছে 1 নম্বৰত মানে 1 নম্বৰ আছে ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা। মানে এখন ঠাইৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰক কি কি আছে উত্তৰটো চোৱা কৈছে এখন ঠাইৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহ হৈছে উষ্ণতা, আৰ্দ্ৰতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি। এইকেইটা হৈছে মানে কোনো এখন ঠাইৰ নিয়ন্ত্ৰণ কৰা কাৰক। 2 নম্বৰ প্ৰশ্ন দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়। উত্তৰটোত চাবা কৈছে দিনটোৰ উচ্চতম উষ্ণতা সাধাৰণতে পিছবেলা মানে ভাটিবেলা হয় আৰু নিম্নতম উষ্ণতা পুৱাৰ ভাগত। ৰাতিপুৱা কম মানে উষ্ণতা হয় আৰু আবেলি বা দুপৰীয়া সময়ত উচ্চতম উষ্ণতা পোৱা যায়। তোমালোকৰ 3 নম্বৰত চাবা কৈছে খালী ঠাই পূৰ্ণ কৰা মানে খালী ঠাই পূৰণ কৰিব দিছে। এই নম্বৰত আছে সুদীৰ্ঘ সময় ধৰি লোৱা বতৰক দেশ বুলি কোৱা হয়, এইটো জলবায়ু বোলে। এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি সেই ঠাইৰ জলবায়ুক মানে কোনো এখন ঠাইত যদি মানে একেবাৰে বৰষুণ নহয় মানে উষ্ণতা বেছি হয় সেই ঠাইত কি হ'ব জলবায়ু গৰম আৰু কি হ'ব শুকান হ'ব। 3 নম্বৰত আছে জলবায়ুৰ চৰম অৱস্থা থকা পৃথিৱীৰ দুটা অঞ্চল হ'ল এটা হ'ল মেৰু অঞ্চল আৰু এটা হ'ব বিষুৱ অঞ্চল। এবাৰ তোমালোকে 4 নম্বৰত চাবা তলৰ জলবায়ু অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰ আভাস দিয়া মানে কোনটো অঞ্চলত কেনেকুৱা ধৰণৰ জলবায়ু হয়। এই নম্বৰত আছে জম্মু আৰু কাশ্মীৰৰ জলবায়ু হৈছে মধ্যমীয়া গৰম আৰু সেমেকা। কেৰেলাৰ জলবায়ু হৈছে গৰম আৰু সেমেকা। ৰাজস্থান গৰম আৰু শুকান। উত্তৰ পূব ভাৰতৰ হৈছে সেমেকা। এবাৰ 5 নম্বৰত আছে বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে সলনি হয়। এইটো হৈছে বতৰ সঘনে সলনি হয়। জলবায়ুটো তোমালোকে জানা যে 40 পৰা 50 বছৰ লাগে মানে কোনো এখন ঠাইৰ জলবায়ু পৰিৱৰ্তন হওঁতে, সেইকাৰণে মানে বতৰটো সঘনে সলনি হয় বুলি আমি ক'ব পাৰোঁ। 6 নম্বৰ প্ৰশ্নত কৈছে তলত উল্লেখ কৰা প্ৰাণীৰ কিছুমান বৈশিষ্ট্য লিখিব দিছে। তাৰমানে কেইটামান প্ৰাণী আছে সিহঁতৰ বৈশিষ্ট্য কেনেধৰণৰ হয় মানে কেনেকুৱা ধৰণৰ সমাযোজন কৰে সেইটো কৈছে। এই নম্বৰত হৈছে খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল। এইটো উত্তৰটো হৈছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত। বি নম্বৰত আছে বগা নোমযুক্ত ছাল মেৰু অঞ্চলত। কাৰণ তোমালোকে জানা যে মেৰু অঞ্চলত বগা নোমযুক্ত ছাল মানে বৰফৰ পৰা ৰক্ষা পাবৰ কাৰণে তাৰমানে মেৰু এনেকুৱা ধৰণৰ বগা নোমযুক্ত ছাল থাকে। প্ৰব্ৰজন হ'ব বিচৰা মানে মেৰু অঞ্চলত প্ৰব্ৰজন এখন ঠাইৰ পৰা আন এখন ঠাই। 2 নম্বৰ আছে ডাঙৰ মাত, এইটো হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষা অৰণ্য অঞ্চল। 3 নম্বৰ আছে ভৰিৰ পতাত আঠাজাতীয় আৱৰণ, এইটো হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষা অৰণ্য অঞ্চল। কাৰণ গোটেই বছৰতো পানী পৰি থাকে যাৰ কাৰণে মানে আঠাবৰণীয় আৱৰণ লাগিব। 1 নম্বৰ ছালৰ তলত চৰ্বিৰ তৰপ, এইটো হ'ব মেৰু অঞ্চল। যি নম্বৰ তোমালোকে পাবা বহল আৰু ডাঙৰ হাতোৰা, যিটোৰ উত্তৰ হ'ব মেৰু অঞ্চল। উজ্জ্বল ৰং 23 নম্বৰত আছে, এইটো হ'ব মেৰু অঞ্চলত উজ্জ্বল ৰঙৰ দৰকাৰ যিহেতু তাত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে লম্বভাৱে নপৰে যাৰ কাৰণে উজ্জ্বল ৰঙৰ দৰকাৰ। তোমালোকে জানা যে উজ্জ্বল ৰঙে মানে সূৰ্যৰ পোহৰ টানি ৰাখিব পাৰে। 8 নম্বৰত আছে শক্তিশালী নেজ, এইটো হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষা অৰণ্য অঞ্চলত। যে নম্বৰত আছে দীঘল আৰু ডাঙৰ ঠোঁট, এইটো হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষা অৰণ্য অঞ্চল। তাৰপিছত এইটোৱে হয় মানে দীঘল আৰু গ্ৰীষ্মমণ্ডলীয় বৰ্ষা অৰণ্য অঞ্চল যে নম্বৰটো আছে। 7 নম্বৰত আছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষা অৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায় কিয় এনে ব্যাখ্যা কৰা। মানে যিবোৰ গ্ৰীষ্মমণ্ডলীয় গোটেই বছৰে মানে কি হয় বৰ্ষা অৰণ্য মানে বৰষুণ পৰি থাকে তেনেকুৱা অঞ্চলত প্ৰাণী বেছিভাগ পোৱা যায়। এইটো কিয় পোৱা যায় কাৰণটো ব্যাখ্যা কৰিব দিছে। উত্তৰ গৰম আৰু বৰষুণৰ পৰিমাণ বেছি হোৱাৰ বাবে এই অঞ্চলত বহুতো প্ৰাণী জীয়াই থকাৰ সুবিধা লাভ কৰে। মানে এইটো হয় মানে গৰম আৰু বৰষুণৰ পৰিমাণ বেছি হোৱাৰ কাৰণে ঠাইসমূহত
জীৱ জন্তু বসবাস কৰি শান্তি পায় সেয়েহে এই অঞ্চলত বিশেষ সংখ্যক প্ৰাণী পোৱা যায় সেইকাৰণে এনেকুৱা অঞ্চলত বিশেষ ধৰণৰ প্ৰাণী পোৱা যায় 8 নম্বৰ কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ উদাহৰণ বৰ্ণনা কৰা উত্তৰটো হৈছে অনুকূল জলবায়ুৰ বাবে বৃহৎ সংখ্যক উদ্ভিদ জলবায়ু অঞ্চলত পাওঁ 9 নম্বৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰ অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে যিবোৰ গৰম অঞ্চল সেইবোৰ মানে বাৰিষা গোটেই বছৰ বৰষুণ পৰি থকা অঞ্চলৰ হাতীবোৰ নিজকে কেনেদৰে ৰক্ষা কৰি ৰাখে উত্তৰ বৰ্ষা অঞ্চলত হাতীয়ে খাদ্য আৰু আশ্ৰয়ৰ প্ৰতিযোগিতা প্ৰতিহিত কৰাৰ বাবে বিভিন্ন প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰাত অভ্যস্ত হয় এবাৰ 10 নম্বৰত আছে শৰীৰত আশ্ৰয় মাংসাহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে শিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰি ইয়াক পোৱা যায় কোনটো অঞ্চলত পোৱা যায় মানে মাংসাহাৰী প্ৰাণী যাৰ শৰীৰত মানে শিকাৰ কৰাৰ বহুত জোৰ থাকে এইটো মেৰু অঞ্চলত মৰুভূমি অঞ্চলত সাগৰত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত এইটো জানা গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত এইবোৰ অঞ্চলত যেহেতু বেছিভাগ প্ৰাণী পোৱা যায় গতিকে এইটো অঞ্চলতে মানে মাংসাহাৰী প্ৰাণী পাবা 11 নম্বৰ প্ৰশ্ন হৈছে বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস কৰিবৰ বাবে কি বৈশিষ্ট্য অভ্যস্ত হয় এইটো তোমালোকৰ পাঁচটা অপচন আছে এইকেইটাৰ ভিতৰত এই নম্বৰ যেটো আছে বগা নমল ছালৰ তলৰ চৰ্বি তীক্ষ্ণ ঘ্ৰাণ শক্তি এইটো হ'ব 12 নম্বৰত আছে গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল মানে গ্ৰীষ্মমণ্ডলৰ বাবে যিকোনো ধৰণৰ এটা বৰ্ণনা কৰিবৰ বাবে কোনটো ভাল হ'ব এইটো হ'ব গৰম আৰু আৰ্দ্ৰ মধ্যমীয়া উষ্ণতা প্ৰচুৰ বৃষ্টিপাত ঠাণ্ডা আৰু আৰ্দ্ৰ গৰম আৰু শুকান এইটো এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব যেটো আছে মানে এই নম্বৰত গৰম আৰু আৰ্দ্ৰ এইটো হ'ব শুদ্ধ ইংলিছ মিডিয়ামত চোৱা নেম দ্য এলিমেণ্টছ দ্যাট ডিটাৰমাইন দ্য ৱেদাৰ অফ প্লেচ Answer: the temperature, humidity, rainfall, wind speed, etc. are called the elements that determine the weather of place. 2 number questions. When are the maximum and minimum temperature likely occur during the day? মানে দিনৰ ভিতৰত কোনটো সময়ত উচ্চতম আৰু নিম্নতম উষ্ণতা পোৱা যায় The maximum temperature of the day occur generally in the afternoon and the minimum temperature occur in the early morning. মানে আবেলি সময় তোমালোকে বেছি উষ্ণতা পোৱা যায় আৰু মানে দুপৰীয়া বা মৰ্নিং সময়ত ৰাতিপুৱা সময়ত কম উষ্ণতা পোৱা যায় 3 নম্বৰ আছে মানে কি কৈছে যে fill in the blanks মানে খেলতে পূৰ কৰা 1 নম্বৰ আছে the average weather taken over a long time is called এইটো হ'ব climate of place A place receives very little rainfall and temperature is high throughout the climate of that place will hot and dry 3 number the two regions of the earth with extreme climatic condition are polar and tropical regions 4 number indicate the type of climate of the following areas মানে কোনটো অঞ্চলত কেনে ধৰণৰ জলবায়ু লিখিব দিছে এই নম্বৰ আছে জম্মু এণ্ড কাশ্মীৰ মডাৰেট হট এণ্ড মডাৰেট ৱেট ক্লাইমেট মানে মধ্যমীয়া গৰম আৰু সেমেকা কেৰালা আছে ভেৰি হট এণ্ড ৱেট ক্লাইমেট গৰম আৰু সেমেকা শুকান তাৰ মানে ৰাজস্থান হৈছে হট এণ্ড ড্ৰাই ক্লাইমেট গৰম আৰু শুকান ডি নম্বৰ নৰ্থ ইষ্ট ইণ্ডিয়া ৱেট ক্লাইমেট মানে সেমেকা জলবায়ু এবাৰ 5 নম্বৰ হুইচ অফ দ্য টু চেঞ্জেছ ফ্ৰিকুৱেণ্টলি ৱেদাৰৰ ক্লাইমেট মানে ৱেদাৰ আৰু ক্লাইমেটৰ সোনকালে কোনটো পৰিৱৰ্তন হয় এইটো ৱেদাৰ মানে বতৰ Following are the some characteristics of the animals. তোমালোকৰ answer হ'ব দিয়া হৈছে A number হৈছে diets heavy fruits এইটো tropical rainforests 2 number white forests এইটো polar regions need to migrate polar region তাৰপিছত loud voice এইটো tropical rainforest sticky patch on feet এইটো হৈছে tropical rainforest 6 number আছে layer of fat under skin polar regions White and large pose এইটো polar region bright colors tropical rainforest strong tails tropical rainforest long and large beak এইটো tropical rainforest এইটো তোমালোকৰ এনসারটো মানে ডাইৰেক্টলি মই মিলাই দিছো এবাৰ 7 নম্বৰৰ tropical rainforest has a largest population of animal explain why it is বৰ্ষাৰণ্য অঞ্চলত জীৱ জন্তুৰ সংখ্যা বেছি হয় এইটো কাৰণ কি Because of continuous warmth and rain মানে তাতে যথেষ্ট পৰিমাণ গৰম আৰু বৰষুণ হয়
The tropical region supports the MNS enormous number and a wide variety of animals. 8 number question say explain the example why we find animals certain kind of living in particular climatic conditions. Answer: animals are adapted to survive in the condition in which they live. Fishermen habits which help them to adapt to their surrounding are the result of evolution. So to survive in a particular type of climate the animals must have certain adapted features. This is the reason we find animals of certain kind living in particular climatic conditions. For example, animals in the polar region are adapted to the extremely cold climate. They have special characteristics such as white furs, strong sense of smell, a layer of fat under the skin, white and large, pose of swimming and walking in snow, etc. 9 number question, how do elephants living in the tropical rainforest adapted themselves? तो तुम्हारे आंसर टू लिखिबा the elephant has adapted to the conditions of rainforest in many remarkable ways. It has a trunk that it uses a nose of because of this has a strong sense of smell. The trunk is also used by it for picking up its food. Its trunks are modified teeth. This can tear the bark of trees that an elephant loves to eat. So the elephant is able to handle the competition for food very well. Large ears of the elephant help it to hear even very soft sound. They also help the elephant to keep cool in hot humid climate of the rainforest. 10 number question, choose the correct option which answer the following questions. ইয়াত চাৰিটা অপশ্যন আছে, ইয়াৰ সঠিক কোনটো হ'ব সেইটো লিখিব লাগিব। এ কাৰ্নিভৰ উইথ ষ্ট্ৰিপছ অন ইটছ বডি মুভছ ভেৰি ফাষ্ট হোৱাইল কেচিং ইটছ প্ৰে ইটছ লাইকলি টু বি ফাউণ্ড। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি বা 4 ট্ৰপিকেল ৰেইন ফৰেষ্ট। 11 number question, which feature adaptive polar bears to live in extremely cold climates? 4 answer, a white fur, fat below skin, keen sense of smell. 12 number, which option best describe the tropical region? Here is also option number A, hot and humidity. আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰিছে বাবে তোমালোকে সকলোকে ধন্যবাদ জনাইছোঁ।